নমস্কাৰ জনালোঁ সকলোকে। জলপানৰ ভিতৰত বৰা চাউলৰ জলপানবিধ আমাৰ অসমীয়াসকলৰ আটাইতকৈ প্ৰিয় নহয়নে বাৰু? মইনো কেনেকৈ বৰা চাউলৰ জলপান বনাওঁ তাকে বোলো আপোনালোকক অকণমান দেখাওঁ। এয়া হৈছে ক'লা জহা বৰা চাউল। ধুনীয়াকৈ ধুই লৈ মই আধা ঘণ্টা সময় তিয়াই থৈছিলোঁ। এতিয়া চেকনিখনত মই টুকি থৈছোঁ। এয়া মই বনাম গুড়ৰ লগত। এইখিনি গুড় আৰু কুকাৰ এটা গৰম হ'ব দিছিলোঁ। ইয়াতে দিছোঁ মই ৰিফাইন তেল আৰু 1 চামুচ ঘি দি দিছোঁ। অকল ঘি দিও বনাব পাৰে। এতিয়া তেজপাত দিছোঁ, এয়া ডালচিনি অকণমান দিলোঁ, লং ইলাইচিখিনি মই খুন্দি লৈ দিছোঁ আৰু ইয়াতে এতিয়া গুড়খিনি দি দিছোঁ। গুড়খিনি অলপ সময় গলি যোৱালৈকে মই ভাজি ল'ম। তাৰপিছত এতিয়া চাউলখিনি দিছোঁ। চাউলখিনি অলপ সময় ভাল ধৰণে ভাজি ল'ব লাগিব। চাউলৰ পৰা এটা তেল ওলাই যে, সেই তেলটো ওলোৱালৈকে ধুনীয়াকৈ ভাজি লৈ ইয়াতে মই জোখমতে পানী দিম। পানী আকৌ বহুত বেছি দিব নালাগে। ইয়াতে চাউলখিনি যিমানখিনি আছে তাতে অকল তিতি যোৱাকৈহে পানীখিনি দি মই মিডিয়াম টু ল' ফ্লেমত এটা চিটি অহালৈকে সিজাই ল'ম। জলপানখিনি এতিয়া মই ধুনীয়াকৈ এটা কাঁহৰ বাতিত উলিয়াই লৈছোঁ আৰু যিকোনো বস্তু এটা বনালে খাবলৈ ভাল লগাৰ লগতে যদি আমি সুন্দৰকৈ পৰিৱেশন কৰোঁ তেনেহ'লে কিমান ধুনীয়া লাগে আৰু খায়ো ভাল লাগে, দেখাতো ধুনীয়া লাগে। এয়া মই দৈ দিছোঁ। দৈ বা ক্ৰীমৰ লগত খাব পাৰে আৰু ৰাতিপুৱাই যদি ইমান ধুনীয়া গৰম গৰম টেষ্টি জলপান খাবলৈ পোৱা যায় তেনেহ'লে আৰু কি লাগিছে। আৰু আপোনালোকেও ঘৰত বনাই খাব বৰা চাউলৰ জলপান এনেকৈ। আৰু যদি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি